12 তাৰিখে চৰকাৰখনে দায়িত্ব লওক, তাৰপিছত লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। যোৱাটো এটা টান কাম। মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছো যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়, কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ সেইটো এটা দ্বিতীয় প্ৰচেষ্টা। আমাৰ যিখিনি আমি ইলেকশ্যনত কৈছোঁ গোটেইখিনি কৰিম, কিন্তু তাৰ কাৰণে 12 তাৰিখে চৰকাৰখনে দায়িত্ব লওক, তাৰপিছত লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। গৃহমন্ত্ৰী প্ৰায় খনৰ অধীনলৈ আহিছে। দুই এটা হিংসাত্মক ঘটনাও সংঘটিত হৈছে পশ্চিমবংগত। ঘটনা ঘটি আছে, কিন্তু মই ভাবোঁ যে আমাৰ দলৰ চৰকাৰে যেতিয়া কালিৰ পৰা দায়িত্ব ল'ব, কালিৰ পিছতে সম্পূৰ্ণ শান্তি শৃংখলা উভতি আহিব, তাত মোৰ কোনো সন্দেহ যোৱাটো এটা টান কাম। মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়, কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব। গৃহমন্ত্ৰী প্ৰায় খনৰ অধীনলৈ আহিছে। দুই এটা হিংসাত্মক ঘটনাও সংঘটিত হৈছে পশ্চিমবংগত। ঘটনা ঘটি আছে, কিন্তু মই ভাবোঁ যে আমাৰ দলৰ চৰকাৰে যেতিয়া কালিৰ পৰা দায়িত্ব ল'ব, কালিৰ পিছতে সম্পূৰ্ণ শান্তি শৃংখলা উভতি আহিব, তাত মোৰ কোনো সন্দেহ যোৱাটো এটা টান কাম। মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়, কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান